So hey everyone, welcome back to my channel. অন্য এটি ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি হৈছে দেওবাৰ 14th জুলাই। তো মই যোৱাকালি ভিডিঅ' এটা কৰিম ভাবিছিলোঁ, বাট যোৱাকালি মানে বেয়া ঘটনা এটা হ'ল ন মোৰ লগত। মানে মুডটো একেবাৰে অফ হৈ গ'ল। মোৰ মোবাইলটো মানে যোনটো আগৰ মোবাইলটো আছিল ৰিয়েলমিৰ C53, সেইটো মানে কেনেকৈ হাতৰ পৰা পৰিল আৰু ইমান জোৰছে পৰিল, ডিছপ্লে মাজত দুটুকুৰা হৈ থাকিল। ইমানে মানে বেয়া লাগিল। মোৰ চব PDF ডকুমেণ্টছ চব তাত আছিল। একদম কিবা লাগি গ'ল। এতিয়াতো ঘূৰাই নাই পোৱা সেইবোৰ বাৰু, ক'তনো পাম। ডিছপ্লেটো দুটুকুৰা হ'ল, ঠিকটো নাই কৰা বাৰু, নতুন এটাকে ল'লোঁ। তো সেইটো কাৰণে মুড অফ হৈ গ'ল, সেইকাৰণে ভিডিঅ' নকৰিলোঁ। কিহতনো কৰিম ভিডিঅ', মোবাইলটো নিজৰে বেয়া হৈ গ'ল। গৈ পেলাই ল'লোঁ, তাৰপিছত ভাবিলোঁ আজিয়ে ভিডিঅ' এটা কৰোঁ বুলি। তো এয়া চাওক, আপোনালোকক মই দেখুৱাই দিছোঁ। এইটো আছিল ৰিয়েলমি মোবাইলটো। এয়া চাওক, মাজত ডিছপ্লেটো ফাটি গৈছে। আছে দেখিছে ন আঁচ এডাল, আৰু 3ডালমান আছিল এনেকৈ মাজতে ফাটি যোৱা। তো এয়া অন অফ হৈছে, এয়া চাওক, খালি ডিছপ্লেখন গোটেইটো গ'লগৈ। মোৰ বহুত ভাল লাগিছিল মোবাইলটো, বহুত ভাল কোৱালিটি, মানে ভিডিঅ' চিডিঅ' হৈছিল আৰু ষ্ট'ৰেজটো বহুত ভাল আছিল। বাট কেনেকৈনো পৰিলে, ইমান ভালকৈ ধৰি আছিলোঁ হাতত, ডাইৰেক্ট পৰি একদম শেষ হৈ গ'ল আৰু। তো মুডটো অফ হৈ গ'ল বহুত। তো সেইকাৰণে একো ভিডিঅ' চিডিঅ' নকৰিলোঁ। তো সেইকাৰণে আজিয়ে কৰিছোঁ। নতুন মোবাইলটো অ'প্পো হয়, অ'প্পো কোম্পানীৰ হয়। মই আপোনালোকক দেখুৱাম বাৰু মাৰ মোবাইল দি ভিডিঅ' কৰি, মোৰ মোবাইলটো, কাৰণ এতিয়া নিজৰ মোবাইলতে কৰি আছোঁ, তো দেখুৱাব নোৱাৰিম। তো মই দেখুৱাম ভিডিঅ'টোত। তো চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। চেনেলটো ছাবস্ক্ৰাইব নাই কৰা যদি ছাবস্ক্ৰাইব কৰি ল'ব। তো এনেই দেখুৱাওঁ কিনো কি কৰোঁ আজি। তো চাই থাকক ভিডিঅ'টো। তো দেখিছেই ন, মই মোৰ বিছনাখন প্ৰথমে পাৰি লৈছোঁ ভালকৈ, তাৰপিছত মাহঁতৰ বিছনাখন পাৰিমগৈ। মুখ চুখ ধুই লৈ উঠি প্ৰথম মোৰ বিছনা পাৰাই কাম হয়। তো বিছনাখন ভালকৈ পাৰি লওঁ। ধুনীয়াকৈ পাৰা থাকিলে বিছনাখন ভাল লাগে, নহ'লে কিবা লাগি থাকে। তো এইফালে মই পাৰি লৈছোঁ। দেখিছে ন, হৈ গ'ল মোৰ বিছনাখন পাৰা। তাৰপিছত এইখন মাহঁতৰ বিছনাখন পাৰিম এতিয়া। তাৰপিছত মই চুইচ এটা খাই লৈছোঁ। এইফালে দেখিছে ন, খাই পেলাই এইফালে মই আপোনালোকক ভণ্টিক দেখুৱাই, এইফালে চাওক, গৰম বন্ধ যে ফ্ৰী ফায়াৰ খেলাত ইমানেই বিজি, মানে একো খবৰে নাই, মাতি থাকিলেও নুশুনে। তো এইফালে এতিয়া মই ঘৰ চৰবোৰ চাফা কৰি চিজিল কৰি সাৰি ল'ম। আজি নুমুচোঁ, কাৰণ যোৱাকালি মুচিছিলোঁ, আকৌ অহাকালি মুচিম, এদিন এৰি এদিন মুচোঁ। ঘৰটো বাৰু সদায় সাৰোঁ। তো এইফালে আমাৰ চাৰক চাওক শুই আছে, একদম খবৰেই নাই। গৰমৰ পৰা আহিলে এতিয়া পকাত শুই আছে। এইফালে চাওকচোন। তাৰপিছত মই আপোনালোকক মোৰ মোবাইলটো দেখুৱাওঁ। এইফালে অ'প্পো A59 5G মোবাইল হয়। তো এয়া চাওকচোন, মায়ে দিছিলে পইচা 12,000, তো এইটো 14,000 ল'লে, বাকী 2,000 পংকজে মিলাই দিলে। কাৰণ 12,000ত ইমান ভাল অহা নাছিল, 5Gৰ পোৱা নাছিলোঁ, সেইকাৰণে 2,000মান বেছি দিলে। 5Gয়ে পাইছোঁ যিহেতু, সেইটোৱে লৈ ল'ব ক'লে পংকজে, বাকীটো মই মিলাই দিম ক'লে। তো এইফালে মোবাইলটো দেখিলে ন, কেনেকুৱা লাগিছে জনাব কমেণ্ট ছেকশ্যনত। তাৰপিছত এইফালে মই লাঞ্চ কৰি ল'ম। দেখিছে তলতে কৰিছোঁ আজি, যিহেতু ইমান গৰম উঠিছে এনেকৈ। তাৰপিছত মই খাই উঠি আমাৰ মোক দিলোঁ, এয়া খাই আছে চাওকচোন, ইমান মৰম লগাকৈ খায়। তো তাৰপিছত মোৰ একো কাম নাছিল, তো মই এখন নভেলে পঢ়িব বহিলোঁ, ৰবিনসন ক্ৰুছৰ 15খন পেজ পঢ়িলোঁ। আৰু আমাৰ এবাৰ চিলেবাছতো আছে বাৰু এখন নভেল। তো পঢ়োঁতে 1টা বাজিল, টোপনি ধৰিল, শুই থাকিলোঁ। 1 ঘণ্টা 2 ঘণ্টামান শুয়ে গ'লোঁ। শুই উঠিয়ে দেখিছে ন, এতিয়াও টোপনিতে আছোঁ। তো উঠি মুখ চুখ ধুই আকৌ মই এইফালে কম্পিউটাৰ প্ৰেক্টিছ কৰিবলৈ বহিলোঁ। যিহেতু কম্পিউটাৰ ক্লাছ লৈ আছোঁ, তো তাৰ মই প্ৰেক্টিছবোৰো কৰি যাওঁ আৰু এফালৰ পৰা পাহৰি নাযাবৰ কাৰণে। তো মই প্ৰথমে এনেকৈ পঢ়াৰ আগত বা লেপটপটো খোলাৰ আগত ভগৱানৰ নাম লৈ খোলোঁ। তো এইফালে এতিয়া মই প্ৰেক্টিছ কৰি লওঁ। তো আজি এইফালে টেলিটো অন কৰিছোঁ চাওকচোন, যিহেতু টেলি শিকাই শেষ হৈছে, মোৰো হ'ল বাৰু, লাষ্টৰটো মই প্ৰেক্টিছ কৰিম ভাবিলোঁ আজি। তো প্ৰেক্টিছ কৰি গা ধুবলৈ গ'লোঁ, গা চা ধুই পেলাই ওলাই ল'লোঁ। দেখিছে ন, পংকজে মৰাণলৈ যাম বুলি কৈছিল, কাম 2টামান আছিল কাৰণে। তো ওলাই ল'লোঁ আৰু এনেই, কালি যিহেতু একোৱে নহ'ল কৰা, এনেই গ'লোঁ, মোবাইলটো কিনিলোঁ, আহিলোঁৱে। তো এইফালে মাক দেখিছে ন, ভিডিঅ' কৰি আছোঁ কাৰণে ওলাই দিছে। তো মই আহি গ'লোঁ। এইফালে পংকজে ঠাণ্ডা এটা আনিব গৈছে, খাই যাম বুলি। তো চেপন গৈছিলোঁ, তাৰপৰা আকৌ ঘূৰি আহি পেলাই মৰাণলৈ আহিলোঁ। এইফালে চাওকচোন, ইমান ভিৰ হৈছে এবাৰ, ট্ৰেফিক, যিহেতু দেওবাৰো হয়, আৰু কিবা পূজাও পাতিছে চাগে, আই ডোণ্ট ন' কি পূজা হয়। তো এতিয়া গৈ আছোঁ। এয়া চাওকচোন, আগফালে দেখিছে ন, মানুহবোৰ লাইন পাতি বহুত ভিৰ হৈছে, কিবা পূজা হৈছে চাগে। তো সেইকাৰণে পূৰা ভিৰ আজি। তো আহিলোঁ ফাৰ্ষ্ট ইয়ালৈ, দেখিছে ন, পংকজৰ যিহেতু ফিচাৰী আছে, তো তাৰ কাৰণে দানা ল'বলৈ আহিছে, ইয়াৰ পৰাই লয়। তো এইবোৰ লৈ ল'লোঁ। তাৰপিছত আহিলোঁ আমি মোবাইল দোকান আকৌ, কাৰণ মাৰ ডিছপ্লেখনো অকণমান বেয়া হৈ আছিল, বাট চলি আছিল।
কিন্তু যিহেতু অকণমান বেয়া হ'লে সেইকাৰণে লৈ ল'ম ভাবিলোঁ এটা, সেইকাৰণে লৈ ল'লোঁ। মাহঁতক দেখুৱাই হোৱাটছএপত দি তাৰপিছত আহিলোঁ চাহ অকণমান খাবলৈ। খাই মেলি ৰাতিয়ে হ'ল যিহেতু তো ঘৰলৈ বুলি উভতিলোঁ। তো মই আপোনালোকক ঘৰলৈ গৈ মাৰ মোবাইলটো দেখুৱাই আছোঁ ভালকৈ। এয়া চাওক ৰিয়েলমি P1, এয়া দেখিছে ন 5Gৰে হয়। এয়া চাওক এইটো লৈছে 19,000। ধুনীয়া হয় মোবাইলটো, বহুত কেমেৰাটো আৰু ভাল। তো এয়াই আছিল, ডিনাৰ কৰি ল'লোঁ আৰু শুব লৈছোঁ আজিৰ কাৰণে। কেনেকুৱা লাগিল জনাব, বাই।